জাতি মাটি আৰু ভেটিৰ কথা কৈছিল বিজেপি চৰকাৰে আৰু বিজেপি চৰকাৰে জাতি মাটি ভেটি এই স্লোগানেৰে বিজেপি শাসনলৈ আহিছিল আৰু তাৰ পাছতেই কেনেদৰে উচ্ছেদ হৈছিল কেনেদৰে উচ্ছেদ কৰিছিল এই দৃশ্যবোৰ সকলোৱে দেখিছিল আৰু তাৰ পাছতেই বহু লোক গৃহহীন হৈছিল বহুতে নিজৰ ঘৰ বাৰী হেৰুৱাব লগা হৈছিল আৰু শিলহাকুত যিসকল লোকে বসবাস কৰি আছিল আৰু শিলহাকু উচ্ছেদ কৰিছিল আৰু শিলহাকু উচ্ছেদৰ পাছত কেইবাটাও পৰিয়াল ইতিমধ্যে গৃহহীন হৈছিল প্ৰায় শতাধিক পৰিয়াল কেনেধৰণে গৃহহীন হৈ তেওঁলোকে ভূমি অধিকাৰ বিচাৰি তেওঁলোকে সংস্থাপন বিচাৰি বাৰম্বাৰ চৰকাৰৰ ওচৰত দাবী কৰিছিল প্ৰতিবাদ সাব্যস্ত কৰিছিল আলোচনাত বহিছিল আৰু আলোচনাৰ পাছত আলোচনাত বহাৰ পাছতো কিন্তু তেওঁলোকে আজিলৈকে তেওঁলোকক সংস্থাপন দিবলৈ সক্ষম নহলে আৰু হিমন্ত বিশ্ব শৰ্মাৰ অন্তিমখন যি শীতকালীন অধিৱেশন ইতিমধ্যে চলি আছে আৰু তৃতীয় দিনাও তেওঁলোকে সচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এয়া শিলহাকু যি উচ্ছেদিত পৰিয়াল আৰু উচ্ছেদিত পৰিয়ালে এনেদৰে তেওঁলোকে হাতত একোখনকৈ তেওঁলোকে হাতত বেনাৰ লৈছে আৰু তেওঁলোকে পোষ্টাৰ লৈছে ফ্লেগ লৈছে তেওঁলোকে এনেধৰণে তেওঁলোকে প্ৰতিবাদী সাব্যস্ত ৰূপণ কৰিছে আৰু যিবোৰ তেওঁলোকে কৈছে যে যি আদানী আম্বানী আদি খিলঞ্জীয়াৰ ভূমি তেওঁলোকে দিছে আৰু এয়া বন্ধ কৰিব লাগে আৰু যিসকল খিলঞ্জীয়াৰ ভূমিপুত্ৰ আছে যিসকলক উচ্ছেদ কৰিছে তেওঁলোকক আচলতে এই ভূমি দিব লাগে সংস্থাপন দিয়াৰ কথা বাৰম্বাৰ চৰকাৰে প্ৰতিশ্ৰুতি দি আহিছিল আৰু প্ৰতিশ্ৰুতি দিয়াৰ পাছতো আজিৰ দিনটোলৈকে চৰকাৰে কিয় তেওঁলোকক এই ভূমি প্ৰদান নকৰিলে বা সংস্থাপন নিদিলে তাক লৈ তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এই মুহূৰ্তত আমি কৈছোঁ কেইবাবাৰো তেওঁলোকে চৰকাৰৰ সৈতে আলোচনাত বহিছিল আৰু চৰকাৰৰ সৈতে আলোচনা হৈছিল আৰু আলোচনাৰ পাছত তেওঁলোকক সংস্থাপন দিয়াৰ তেওঁলোকে আশ্বাস দিছিল চৰকাৰে আৰু সেই সংস্থাপন দিয়া আশ্বাস দিয়াৰ পাছতো কিন্তু আজিৰ দিনটোলৈকে তেওঁলোকে কোনো ধৰণৰ সংস্থাপন দিবলৈ সক্ষম নহ'লে এই মুহূৰ্তত যদি মই কওঁ সচলৰ যি প্ৰতিবাদস্থলী আছে তাত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি পুনৰ তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু উচ্ছেদ কৰাৰ পাছতেই চৰকাৰী পক্ষৰ ফালৰ পৰা আপোনালোকক জনোৱা হৈছিল যে সংস্থাপন দিয়া হ'ব কিন্তু তাৰ পাছত কেইবালানিও আলোচনা হৈছে আলোচনাৰ পাছত কিন্তু আজিলৈকে আপোনালোকক সংস্থাপন নিদিলে যাৰ বাবে আপোনালোকে পুনৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু বিজেপি চৰকাৰখন আমি যদি কওঁ জাতি মাটি ভেটি এইটো শ্লোগান দি বিজেপি চৰকাৰ আহিছিলে আৰু আজিৰ দিনটোত আমাৰ অসমীয়াৰ যি ভূমিপুত্ৰ আছে খিলঞ্জীয়া ভূমিপুত্ৰ আৰু আপোনালোকে আহি প্ৰতিবাদ কৰিব লগা হৈছে বহুত দুখ লাগিছে কাৰণ চাওক আমি আজি 4 বছৰ হল একেটা দাবীকে আমি বাৰে বাৰে কৈ আছো যে আমাক পুনৰ সংস্থাপন লাগে কাৰণ আমি মাটিৰ মানুহ আমাক মাটি লাগে কিন্তু মুখ্যমন্ত্ৰীয়ে আমাক আলোচনাৰ বহাৰ পাছতো মুখ্যমন্ত্ৰীয়ে কৈছিলে 10 দিনৰ ভিতৰত আপোনালোকৰ যি সমস্যা আছে সেই সমস্যা আমি সমাধান কৰি আছো আপোনালোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিম কিন্তু ইয়াৰ পৰিলক্ষিতে জিএমডিয়ে কি কৰিলে চাওক জিএমডিয়ে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আলোক কৰিছিল 2024 চনৰ 8 ছেপ্টেম্বৰ তাৰিখে কিন্তু জিএমডিয়ে এতিয়া বেক ডেটত উলিয়াইছে নে কি ডেটত উলিয়াইছে নাজানো ইয়াত 2 ছেপ্টেম্বৰ 2024 চনত এখন কাগজ উলাইছে চন্দ্ৰপুৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা তেওঁলোকে হেৰি কি কয় আপোনাৰ খাৰঘুলিত 300 বিঘা মাটি এলটমেণ্ট লৈছে আমাৰ নামত আমাক কিবা এফৰ্ডেবল ঘৰ বনাই দিব এতিয়া কথাটো হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে গুৱাহাটীৰ মাজমজিয়াত শিলহাকু উচ্ছেদিত ৰাইজক দিবলৈ কোনো ধৰণৰ মাটি নাই তেতিয়াহ'লে জিএমডিয়ে কেনেকৈ 300 বিঘা মাটি উলিয়াই ল'লে এইটো আমাৰ বহুত ডাঙৰ প্ৰশ্ন মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি নজনাকে জিএমডিয়ে কেনেকৈ 300 বিঘা মাটি এলটমেণ্ট ল'লে তাকো আমাৰ নামত মাটি লৈ তেওঁলোকে ফ্লেট বনাই পেলাই আমাক বিকিব আৰু বিকাটো বিকিবই আৰু আমাৰতো 1203টা পৰিয়ালে সেই ফ্লেট কিনাৰ আমাৰ সমৰ্থ নাই কাৰণ আমাৰ অলৰেডি আমাৰ ঘৰ ভাঙিল আমাৰ আৰু মাটি গ'ল আমি ক'ৰ পৰা পইচা পাওঁ আমি ফ্লেট কিনিবলৈ আৰু সেয়া যে অকল 1203টা পৰিয়ালে কিনিব তেনেকুৱা নহয় ইয়াততো আপোনালোকে বেপাৰো চলাব এতিয়া কথাটো হৈছে নাৰায়ণ ডেকাক মই ইয়াৰ পৰাই হকিয়াই দিছোঁ জিএমডিৰ অধ্যক্ষ নাৰায়ণ ডেকা আপুনি এটা দালাল আপুনি চেণ্ট্ৰেল কমিটিৰ লগত লগ লাগি আমাৰ যিখিনি ভুক্তভোগী আছে তেওঁলোকক ক্ষতিপূৰণ দিয়াত আপুনি থকা হৰকা কৰিছে যেতিয়া এতিয়া আপোনালোকে ভেৰিফিকেশ্যনৰ নামত কিয় ভেকু ভাওনা কৰি আছে 8 বাৰকৈ ভেৰিফিকেশ্যন হোৱাৰ পাছতো আমাৰ মানুহখিনিক এতিয়া কিয় ভেৰিফিকেশ্যন কৰিবলৈ মাতি আছে নাৰায়ণ ডেকা এতিয়া চাওক যোৱাকালি আমাৰ প্ৰতিনিধি যেতিয়া গৈছিলে তেওঁলোকৰ ভেৰিফিকেশ্যনত আসাম টাইপ ঘৰবিলাক আছে সেই আসাম টাইপ ঘৰবিলাক কাটি পেলাই কি কৰিছে একচালিয়া ঘৰৰ আৰ্হি বনাই দিছে আৰু কি কৈছে আপুনিতো গায়ত্ৰী পাৰ্টি গায়ত্ৰীয়ে আপোনালোকৰ ঘৰবিলাক এনেকৈ দিছে বদনাম কাক কৰিব গৈছে আপোনালোকৰ চৰম বেমেজালিত আমাৰ ভুক্তভোগী ৰাইজে এতিয়ালৈকে ক্ষতিপূৰণ পোৱা নাই আনকি যি চেণ্ট্ৰেল কমিটিৰ এঘৰতে তিনিবাৰকে ক্ষতিপূৰণ পায় আমাৰ ওচৰত প্ৰমাণ আছে এতিয়া স্পষ্টভাৱে আপোনাক
300 বিঘা আমাৰ নামত বেপাৰ কৰিবলৈ লৈছে সেয়া কিন্তু বেপাৰ কৰিলে নহব আমাক সেই 300 বিঘা মাটি দিব লাগিব মাটিৰ বিনিময়ৰ মাটি আমাক লাগিব আপুনি অশোক সিংহাল জয়ন্ত মল্লৰ লগত যদি বেপাৰ কৰিম বুলি ভাবিছে তেতিয়া কিন্তু কথা বিখম হ'ব নিশ্চিতভাৱে চাওক আমি এই মুহূৰ্তত কৈছোঁ যে তেওঁলোকে যি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেওঁলোকে ইতিমধ্যে বাৰম্বাৰ তেওঁলোকে কৈ আহিছে তেওঁলোকক যি ধৰণে ভূমি আবণ্টন দিয়া কথা কৈছিল বা তেওঁলোকক সংস্থাপন দিয়া কথা কৈছিল আৰু তাৰ বিপৰীতে ইতিমধ্যে তেওঁলোকক বাৰে বাৰে প্ৰবঞ্চনা কৰাৰ অভিযোগ দিছে আৰু ইয়াত এখন কেইবাখনো কমিটি আছে আৰু কমিটিৰ সৈতে বিভিন্ন সময়ত আলোচনা কৰিছিল আৰু সেই কমিটিসমূহৰ লগত আলোচনাৰ পাছতো ইতিমধ্যে তেওঁলোকে এটা শুদ্ধ উত্তৰ আজিলৈকে নাপালে বা তেওঁলোকক যি ধৰণে সংস্থাপন দিয়াৰ কথা হৈছিল সেই সংস্থাপন কিন্তু আজিলৈকে নিদিলে আমি কৈছোঁ যথেষ্ট লোক ইতিমধ্যে 1200টা পৰিয়াল যিহেতু তেওঁলোকে উচ্ছেদিত পৰিয়াল আছে আৰু তেওঁলোকে বিভিন্ন সময়ত এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আছিল আৰু তেওঁলোকে এই স্থানৰ পৰাই তেওঁলোকে বাৰম্বাৰ চৰকাৰক সকীয়াই আছিলে যে তেওঁলোকক সংস্থাপন দিব লাগে যে তেওঁলোকৰ যিটো প্ৰাপ্য সেই প্ৰাপ্যটো তেওঁলোকক দিব লাগে আৰু যিখন চৰকাৰে কেৱল খিলঞ্জীয়া ভূমিপুত্ৰ সুৰক্ষিত কথা কয় ভূমিপুত্ৰই মাটি পাব লাগে বুলি কয় আৰু সেই খিলঞ্জীয়া ভূমিপুত্ৰ আজিৰ দিনটোত এনেদৰে তেওঁলোকে প্ৰতিবাদ কৰি আছে একঠাৰ ভূমি পাৰে আৰু তাৰ বিনিময়ত কিন্তু চৰকাৰখনে আম্বানী আদানীক মাটিৰ দিয়াৰ অভিযোগ উত্থাপিত হৈছে মই আপোনাকো এটা কথা সুধিব বিচাৰিম বিভিন্ন সময়ত যিবোৰ অভিযোগ আছে ইয়াত জিঞ্জাৰ হোটেলৰ পৰা হৈ বিভিন্ন যিবোৰ বণিক গোষ্ঠী আছে আৰু সেই বণিক গোষ্ঠীৰ মাটি কিন্তু আজিৰ দিনটোত উচ্ছেদ কৰিবলৈ সক্ষম নহ'লে আৰু আপোনালোকক উচ্ছেদ কৰাৰ পিছত আজিৰ দিনটোলৈকে আপোনালোকে প্ৰতিবাদ কৰিব লগা হৈছে হয় বহুত দুখ লগা কথা যে আজি চাওক আমাৰ সৰু সৰু ঘৰবোৰে সিহঁতৰ পানীটো ৰখাই থৈছিলে কিন্তু আজি চাওক আপোনাৰ জিঞ্জাৰ আছে আইডেল হিলভিউটো মেইন নলাৰ যিটো আপোনাৰ খুঁটিটো আপোনাৰ নলাৰ ভিতৰত কিন্তু এইবিলাকে আপোনাৰ পানী নৰখায় তাৰমানে আমাৰ সৰু সৰু ঝুপৰিবিলাকে পানীটো ৰখায় সিহঁতে তাৰমানে এইটোৱেই কৈছে আৰু এতিয়ালৈকে চাওক জিঞ্জাৰ আজি 4 বছৰ হ'ব হ'ল আজিলৈকে জিঞ্জাৰ কিন্তু ভাঙা নাই কিন্তু আমাৰ সৰু সৰু ঘৰবিলাক ভাঙোতে সিহঁতে 1 ছেকেণ্ড নলগালে মানে উচ্ছেদ কৰিম বুলি সিহঁতে আমাৰ ঘৰবিলাক লগালগ চাফা কৰি দিলে কিন্তু আজিলৈকে ডাঙৰ যিবিলাক অট্টালিকা আজিলৈকে সুৰক্ষা হৈ আছে তাৰমানে এইবিলাক কি এইখন চৰকাৰ তাৰমানে আমাৰ নহয় কাৰণ আমাৰ যদি হ'লহেঁতেন কমচে কম আমাৰ চিন্তা কৰিলেহেঁতেন আৰু আজি যেইখিনি মাটি আমাৰ নামত এলটমেণ্ট লৈছে কিন্তু এইখিনি মাটি আজি GMDয়ে কিয় ৰাখি থৈ দিছে আজি নাৰায়ণ ডেকা অশোক সিংহালে কিয় তেওঁলোক নিজৰ মাটি আমাক মাটি নাই বুলি কৈছিলে মাটি নাই এতিয়া সিহঁতে কেনেকৈ তেতিয়াহ'লে 300 বিঘা মাটি আমাৰ নামত ওলাই ল'লে যদি আমাৰ নামত মাটিখিনি ওলাই লৈছে তেতিয়াহ'লে আমাক মাটিখিনি দিব লাগেনে নাই আমাক কোনো ফ্লেট নালাগে আৰু আমি ফ্লেটত থাকিব নোৱাৰোঁ আমি ফ্লেটৰ মানুহে নহয় আমি ঘৰ এটা বনাই কিনে থকা মানুহ আমি সৰু সুৰা ঘৰ বনাই থাকিম আমি ফ্লেট কিনিব নোৱাৰোঁ আৰু আমাক ফ্লেট নালাগেও আমাক মাটিৰ মানুহ আমাক মাটি লাগে বাছ এইখিনি নিশ্চিতভাৱে চাওক আমি যেতিয়া উচ্ছেদ হৈছিলে উচ্ছেদৰ সময়ত আমি দৃশ্য দেখুৱাইছিলোঁ সকলোৰে চকুত চকু পানী আছিল আৰু সেই সময়ত কেনেদৰে তাচপাতৰ দৰে খহি পৰিছিল তেওঁলোকৰ ঘৰবোৰ JCBয়ে কেনেধৰণে টচ নচ কৰি ভাঙি লৈ গৈছিল আৰু এই মুহূৰ্তত আমি কৈছোঁ যে প্ৰতিটো পৰিয়াল ইতিমধ্যে যি উচ্ছেদিত পৰিয়াল আছে আৰু তেওঁলোকে এনেদৰেই প্ৰতিবাদ সাব্যস্ত কৰি আছে আৰু তেওঁলোকে বাৰম্বাৰ চৰকাৰখনক কৈছিল যে তেওঁলোকক এডোখৰ মাটি দিব লাগে একঠা মাটি দিব লাগে য'ত তেওঁলোকে এটা নিজা ঘৰ সাজিব পাৰে আৰু তাত থাকিবৰ কাৰণে তেওঁলোকে সুবিধা কৰিব ল'ব পাৰে মই অকণমান আপোনাৰ ওচৰত আহিছোঁ এতিয়া বৰ্তমান আপোনালোক ক'ত থাকে মই ভাড়াঘৰত আছোঁ এতিয়া ভাড়াঘৰৰ কিৰায়া দিব নোৱাৰোঁ থাকিব নোৱাৰোঁ খাবৰ কাৰণে প্ৰব্লেম হৈ গৈছে বাচ্চাবিলাকৰ চাকৰি নাই এতিয়া ঘৰৰ নাথাকিলে ইয়াত কি কাৰণে থাকিম মই অসমৰ মানুহ হয় অসমত থাকিব নোৱাৰোঁ সেইটো কি হয় হেমন্ত বিশ্ব শৰ্মাজী আপুনি আমাৰ মাটিবিলাক ঘূৰাই দিয়ে আৰু ঘৰ কৰিবৰ কাৰণে আসাম টাইপৰ ঘৰ হ'লে 10 লাখ কৈ আছে সেইটো দে আৰু বিল্ডিঙৰ ঘৰ হ'লে 25 লাখ কৈ আছে সেইটো দি আমাক লগত গায়ত্ৰীৰ লগত কথা পাতক আৰু আমাৰ মাটি দি আমাৰ ইয়াৰ ভোটাৰ লিষ্টৰ নাম আহিব লাগিব এতিয়া ভোটাৰ লিষ্টৰ নামও নাই এতিয়া আধাৰ কাৰ্ডো কৰিব নোৱাৰোঁ কি মই অসমৰ মানুহ হয় মই কি বেদখলী হৈ গৈছোঁ নাকি মোক দিবই লাগিব আমাৰ টিমবিলাকৰ খুশি কৰিবই লাগিব নিশ্চিতভাৱে আমি যেহেতু কৈছোঁ যে বিভিন্ন আঁচনি তেওঁলোকৰ সৈতে কথা পাতিম আৰু তেওঁলোকে বাৰম্বাৰ চৰকাৰৰ ওচৰত দাবী কৰি আহিছিল আৰু এই মুহূৰ্তত মই অকণমান যিখিনি প্ৰতিশ্ৰুতি আছিল চৰকাৰৰ জাতি মাটি ভেটি শ্লোগান দিয়া চৰকাৰখনৰ খিলঞ্জীয়াক সুৰক্ষিত ভৱিষ্যত দিয়া কথা কৈছিলে সংস্থাপন দিয়া কথা কৈছিলে মাটিৰ দিয়া কথা কৈছিলে কিন্তু আজিৰ দিনটোত এই উচ্ছেদিত পৰিয়াল প্ৰায় 1200টাতকৈ অধিক পৰিয়াল ইতিমধ্যে গৃহহীন হৈ আছে
তেওঁলোকে শিলহাকুৰ পৰা উচ্ছেদ কৰাৰ পিছত আজিলৈকে মাটি দিবলৈ সক্ষম নহ'ল মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ খিলঞ্জীয়াক লৈ যিবিলাক শ্লোগান সেইবিলাক যে ভুৱা তেওঁ যে ভুৱা শ্লোগান দি থাকে জাতি মাটি ভেটি যে ভুৱা সেই কথাটো আজি প্ৰমাণ হৈছে আপুনি নিজে জানে যে যেতিয়া উচ্ছেদ কৰা হ'ল সেই সময়ত মুখ্যমন্ত্ৰীয়ে সংবাদমেল পাতি ক'লে যে যিবিলাক মানুহ উচ্ছেদ কৰা হৈছে এইটো বৃহৎ স্বাৰ্থত বানমুক্ত কৰিব লাগে গুৱাহাটী এইটো সকলোৱে সমৰ্থন কৰিছিলে আৰু আপুনি এই সমস্যাত নিশ্চয় দেখিব যে সকলোকে উচ্ছেদৰ আওতালে আনিম বুলি কৈ কেৱল বাছি বাছি আমাৰ খিলঞ্জীয়া পৰিয়ালবিলাক উচ্ছেদৰ আওতালে আনিলে আৰু উচ্ছেদ কৰাৰ সময়ছোৱাত মুখ্যমন্ত্ৰীয়ে ক'লে যে যিবিলাকক আমি উচ্ছেদ কৰিছোঁ তেওঁলোকক মাতি দিম বিকল্প সংস্থাপন দিম বুলি ক'লে তাৰ পাছত 4 বছৰ উকলি গ'ল আজিৰ দিনটোলৈ তেওঁৰ মাটিটো আমি নাপালোঁ এইটো কেনেকুৱা মুখ্যমন্ত্ৰী এইটো কেনেকুৱা মিছলীয়া মুখ্যমন্ত্ৰী আচলতে আৰু আপোনালোকে দেখিব যে যিবিলাক কৰ্পৰেট হাউচ আপুনি ভালকৈ জানে এটা কথা যে পানী গুৱাহাটীৰ পৰা আহিবলগীয়া যিটো ড্ৰেইন শিলহাকুৰ যিটো ড্ৰেইন সেই মূল ড্ৰেইনটোত এতিয়া জিঞ্জাৰ হোটেল আছে নে নাই জিঞ্জাৰ হোটেলকতো তেওঁলোকে প্ৰতিদিনে আপোনাৰ কয় যে উচ্ছেদ কৰিম বুলি তেওঁলোকে উচ্ছেদ কেতিয়া কৰিব আমাক উচ্ছেদ কৰা 4 বছৰ হ'ল আমি যে ৰাস্তাত এটা অঘৰী হৈ আছোঁ এই জিঞ্জাৰ হোটেলক আপোনাৰ উচ্ছেদ কৰিম বুলি কয় কিন্তু নকৰে আজি আপোনাৰ পৃথিৱীৰ গেঞ্চ বদৰুদ্দিন আজমলৰ কথা কৈছোঁ বদৰুদ্দিন আজমলৰ মাটিটো হিমন্ত বিশ্ব শৰ্মাই ঢুকি পালে নে নাই আজি আমি দেখি আছোঁ নহয় এইবিলাক অন্যায় আজি জয়ন্ত মল্ল বৰুৱাৰ সেই ৰাস্তাটো যে আপোনাৰ বুন্দাজান পুতি যে বনাই দিলে আপোনাৰ ঘৰলৈ যোৱা ৰাস্তা গতিকে সেইবিলাক কেনেকৈ হৈ থাকিব পাৰিলে সেইটোতো উচ্ছেদৰ আওতালে নাহিলে আজি কৰ্পৰেট হাউচবিলাকৰ বিল্ডিংবিলাক এফালেদি আপোনাৰ শিলহাকুৰ পাৰত উঠি যাব পাৰে আমাৰ সৰু সৰু ঘৰবিলাক ভাঙি দিব সেইটো কেনেকুৱা অন্যায় গতিকে আমাৰ কথা স্পষ্ট এনেকুৱা অন্যায় আৰু বেছি দিন নচলিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত